চাওক আমি সকলোৱে বিটিচি বিজেপিৰ কৰ্মীসকল আৰু বিজেপিৰ নেতৃবৃন্দসকলে আমি আনন্দিত হৈছোঁ আৰু আমাৰ ভাল লাগিছে যে আগন্তুক বিটিচিৰ ছেপ্টেম্বৰৰ নিৰ্বাচনক লক্ষ্য ৰাখি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 5 দিনৰ বিটিচিৰ থাকি তেওঁ যিটো প্ৰচাৰ চলাব আৰু কৰ্মী সভা কৰিব এইটো সঁচাকৈ আমি আনন্দিত গৰ্বিত যে আগৰ এনেকুৱা ধৰণৰ কোনো পদক্ষেপ লোৱা নাছিলে আমাৰ যশস্বী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কোকৰাঝাৰত আৰু সকলো বিটিচিত 5 দিনৰ কাৰ্যসূচী লৈ তেওঁ আহিছে আমাৰ কোকৰাঝাৰতো অহা 7 তাৰিখত যিটো কৰ্মী সভা ৰাখিছে সেইকাৰণে আমি কোকৰাঝাৰবাসীৰ আৰু কোকৰাঝাৰ বিজেপিৰ তৰফৰ পৰাও আমি সকলোৱে আনন্দিত হৈছোঁ তাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটোতো সঁচা আমি বলিষ্ঠ হিচাপে আমি শক্তিশালী হিচাপে বিটিচিত আগন্তুক নিৰ্বাচনত আমি যুঁজি যাম আৰু আমি আশাবাদী যে বিটিচিত ভাল ৰেজাল্ট কৰিব মাননীয় মুখ্যমন্ত্ৰী যেটো 5 দিন বিটিচিত ভ্ৰমণসূচীলৈ আহি আছে এই ভ্ৰমণসূচীত স্পষ্ট হৈছে যে বিটিচিৰ সংগঠন আৰু মজবুত হ'ব আৰু বিটিচিৰ কৰ্মীসকলৰ মনত এটা সাহস আৰু আহিব যে আমি নিৰ্বাচনত জিকিব পাৰিম সেইটো সঁচা ইয়াত কোনো মানে নাই আমি বিটিচিৰ এইটো স্পষ্ট হৈছে আমি বিগ ব্ৰাদাৰ আৰু ব্ৰিগ ব্ৰাদাৰ হৈ থাকিম এইটো স্পষ্ট আৰু বিটিচিত আমি ভাল ফলাফল কৰিম বুলি আমি আশাবাদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত